এদিন দুখ এদিন সুখ এয়াই মানৱী জীৱন আজি ঘোষণাগড় উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 4টা বিষয়ত লেটাৰ লৈ 86% নম্বৰসহ সুখ্যাতিৰ উত্তীৰ্ণ হৈছে নাজিৰা সমজিলাৰ বৈশালী শৰ্মাই কিন্তু অধীৰ আগ্ৰহেৰে পৰীক্ষাৰ ফলাফললৈ বাট চাই ৰোৱা তেওঁৰ পিতৃয়ে কিন্তু ফলাফল জানিবলৈ সক্ষম নহল নাজিৰা লক্ষ্মীনাথ বেজবৰুৱা ৰোড 8 নং ৱাৰ্ডৰ এগৰাকী সৰ্বৰাশী সচেতন নাগৰিক বিহাৰীলাল চাহুৱে কালি 60 বছৰ বয়সত আকস্মিকভাৱে মৃত্যুক সাবটি লয় তেখেত এগৰাকী ধেমেলীয়া আৰু নিকালোক আছিল তেখেতৰ মৃত্যুত সমগ্ৰ নাজিৰা অঞ্চলতে গভীৰ শোকৰ ছাপ পৰিছে নাজিৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্টাৰ লাইভ অসম মই কষ্ট কৰিছিলো মই গম পাওঁ মই ৰিজাল্ট ভাল হ'ব খালি ইমানো মই আশা কৰা নাছিলো যে মই ইমানো ভাল হ'ব বুলি খালি মোৰ যিমান বিশ্বাস নাছিলে মোৰ পাপাৰ ইমান বিশ্বাস আছিলে যে মই ৰিজাল্ট ভাল কৰিম কেতিয়াও মোক নুসুধে তোমাৰ ৰিজাল্ট বেয়া হ'ব নেকি কেতিয়াও নুসুধে এইবোৰ যোৱাকালি তোমাৰ দেউতাৰ পৰহিও সুধিছে মোক ৰিজাল্ট কেতিয়া দিব ন কালি ৰাতিপুৱাও সুধিছে মোক তোৰ ৰিজাল্ট কেতিয়া দিব ডেইলি সুধি থাকে মোক কেতিয়া দিব তোমাৰ ৰিজাল্ট তুমি এতিয়া ভৱিষ্যত পৰিকল্পনা তোমাৰ কি হ'ব ভৱিষ্যত গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছো যেহেতু তোমাৰ দেউতা যোৱাকালি পৰলোকপ্ৰাপ্তি হ'ল যে তোমাৰ পঢ়াৰ ক্ষেত্ৰত কিছু অসুবিধা হয়তো হেঙাৰ হ'ব পাৰে এই ক্ষেত্ৰত তুমি মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক কিবা তুমি আবেদন কৰিবা কম মই মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক সেইটোৱে কম মোক যদি যাতে হেল্প লাগে অলপ হেল্প কৰিব যদি মই ভাল কৰোঁ চব ভাল কৰিম মই ৰিজাল্ট ভাল কৰিম মই প্ৰাউড ফিল কৰাব বিচাৰিছোঁ মোৰ পেৰেণ্টছক তুমি কোন স্কুলৰ পৰা মই নাজিৰা জুনিয়ৰ কলেজৰ পৰা তোমাৰ নামটো মোৰ বেচালী চাহু ৰিপৰ্টাৰ লাইভ অসম